নমস্কাৰ জনাইছোঁ। আমাৰ ঠেকাচু ৰাভা দলৰ অন্তৰ্গত শ্ৰী শ্ৰী বাধানলাঙা ঠাকুৰণী মাৰ আচলতে আমি 4 দিনীয়াকৈ অনুষ্ঠিত কৰি আহিছোঁ। যোৱা শনিবাৰে আমাৰ প্ৰথম কাৰ্যসূচী গ'ল। প্ৰথম আমি ডিঙা পূজা কেঁচাই খেতি বুলি কয়, আমি নদীৰ পাৰত সেইদিনাখন সম্পূৰ্ণ কৰিছোঁ। গোটেইখিনি কেঁচা সামগ্ৰীৰে পূজা সম্পূৰ্ণ কৰা হয়। তাৰপিছত যোৱাকালি দেওবাৰ আমাৰ অধিবাস সন্ধিয়া, আজি ভৰ পূজা। ইয়াতে দেৱ দেৱী ক'বলৈ গ'লে প্ৰথম আমাৰ ঠাকুৰাণী মা, লাঙা ঠাকুৰাণী মা, তাৰপিছত লাঙা ঠাকুৰ, তাৰপিছত আমাৰ দুধকুমাৰ ফুলকুমাৰ আছে, কৃষ্ণ আচলতে, আৰু কুবেৰ বাবা আছে, আৰু শেষত আমাৰ বাওঁ পিনে আমাৰ লক্ষ্মী আছে, আমাৰ খুকচি বুলি কয়, লক্ষ্মী পূজা। এই 5টা দেৱ দেৱী আমি পূজা কৰি আহিছোঁ আগৰ পৰাই। ইয়াৰ গোটেই আমাৰ ঠেকাচু ৰাভা দলৰ 14টা জ্ঞাতি ৰাভা সমাজৰ সকলোৱে মিলি পেলাই ইয়াত ধুমধামেৰে পূজাখিনি কৰোঁ। হিয়াৰ গোটেই আচলতে আমি বাৰিষা অহাৰ লগে লগে আমাৰ খেতি বাতি যাতে ভাল ধৰণে যায়, সেইকাৰণে জেঠ মাহত পূজাখিনি কৰা হয়, আৰু যাতে গোটেই গাঁৱৰ বেমাৰ আজাৰ ব্যাধিসমূহ আঁতৰ হয়, সেইকাৰণে অঞ্চলবাসীৰ কাৰণে আমি মাৰ চৰণত প্ৰাৰ্থনা জনাওঁ। জাগ্ৰত বুলি ক'ব পাৰি। বিভিন্ন অকল আমাৰ ৰাভা জনগোষ্ঠী নহয়, বিভিন্ন অঞ্চলবাসী দূৰ দূৰণিৰ পৰাও ইয়াত ভক্তসকলে আহি পেলাই প্ৰাৰ্থনা জনায়, মানসা কৰে, আৰু সকলোৱে ফল পাই আছে কাৰণে আজি দেৱীক মানি আহিছে। যিখিনি মনোবাঞ্ছা প্ৰাৰ্থনা থাকে সেইখিনি ফল পাই আহিছে বুলি আমি জানো। সকলো জনগোষ্ঠীৰ মানুহ আহে ইয়াতে, সমন্বয়স্থলী হ'ব পাৰে। কালি আমাৰ এই বলি বিধান হ'ব। শেষৰ কাৰ্যসূচী হিচাপে আমাৰ কিছু গোসাঁনী আছে যে বলি খায়, ছাগলী, হাঁহ, কুকুৰা, এইখিনি। আৰু আমাৰ দুধকুমাৰ ফুলকুমাৰ এটা মন্দিৰ মাছখণ্ডত আছে, তেওঁ আচলতে কৃষ্ণ, বলি বিধান নাখায়। বিচনাখিনিও বগা, সফেদ, আৰু বাকীখিনি দেৱ দেৱী আমাৰ বলি বিধান খায়।